নমস্কাৰ আপোনালোক সকলোকে আমাৰ প্ৰিয় ইউটিউব চেনেল লাৰ্ণ আপলৈ আদৰণি জনাইছো। আজি আমাৰ ভয়েসৰ থাৰ্ড লেকচাৰটো ডিসকাস কৰিম। যেনে ভয়েসৰ প্ৰথমটো লেকচাৰত আমি কি ডিসকাস কৰিছো যে তাৰ ইন্ট্ৰোডাকশনখিনি দিছিলো আৰু কেইটামান ৰুল ডিসকাস কৰিছিলো আৰু সেকেন্ড লেকচাৰটো অলপ সৰু আছিল শৰ্ট আছিল তাত আমি কেইটামান ৰুল ডিসকাস কৰিলো। তো আজিৰ লেকচাৰটো আটাইতকৈ ইম্পৰ্টেন্ট হ'ব কাৰণ ইয়াতে কি আমি ৰুল 6 আৰু ৰুল 7 ডিসকাস কৰিম আৰু তাৰ লগতে কেইটামান ইন্টাৰগেটিভ আৰু নেগেটিভ সেন্টেন্সৰ ভয়েস চেঞ্জ কৰিম। তো ম্যাক্সিমাম বোর্ড এক্সামত কি দেখা যায় আজিৰ ভিডিও লেকচাৰটোৰ পৰা কোৱেশ্চন আহা দেখা যায়। আজিৰ লেকচাৰটো গতিকে কি হ'ব আটাইতকৈ ইম্পৰ্টেন্ট আৰু আজিৰ লেকচাৰটো বুজি পাবৰ কাৰণে কি কৰিব আপুনি প্ৰথম দুটা লেকচাৰ চাই কিনে আহিব আৰু তাৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম। তো এইখিনি কৈ আমি আজি ভিডিওটো আৰম্ভ কৰো। আজি আমাৰ কি ডিসকাস কৰিম ৰুল নাম্বাৰ কিমান ৰুল 6 তে ৰুল 6 কি কয় যেনে আমি ৰুল 5ত বা আগত যিখিনি ৰুল পঢ়িছো 5 লৈকে তাতে আমি টেন্স হিচাপে পঢ়িছিলো যে কোনটো টেন্সৰ বাক্য কেনেকৈ আমি কৰে বা কেনেকৈ কি যোগ হয় কেনেকৈ। তো ইয়াতে কি হ'ব অলপ স্পেশাল ক্যাটেগৰি হয় এইকেইটা। তো আজি অলপ আপুনি নিজৰ এফৰ্টটো দিব লাগিব কাৰণ আজিৰ ভয়েসৰ ভিতৰত কি অলপ ট্ৰিকি মানে টাফ নহয় অলপ ট্ৰিকি কোৱেশ্চন বিলাক হয় কাৰণ ভয়েস টেন্স এইবিলাক একদম ইজি হয়। তো আজি আমাৰ কি হ'ব ইয়াতে ইম্পাৰেটিভ সেন্টেন্স মানে আজি আমি চাম যে ইম্পাৰেটিভ সেন্টেন্সক কি ভয়েস চেঞ্জ কেনেকৈ কৰে। ইম্পাৰেটিভ সেন্টেন্স মানে কি আগতে আমি হেতু জানিব লাগিব যেনে অসমীয়াত কি হয় আদেশ অনুৰোধ অসমীয়া কোৱাৰ লগে লগে মানে আমি এনে গম পাও এনে গম পাই যাও কি আদেশ অনুৰোধ। আদেশ অনুৰোধমূলক মানে কি চাওক যে ইম্পাৰেটিভ সেন্টেন্স মানে কিছুমান অৰ্ডাৰ দিয়ে কিছুমান সাজেষ্ট কৰে এডভাইস কৰে বা কেতিয়াবা কি কয় আমাৰ ৰিকুৱেষ্ট কৰে এইখিনি তেনেকুৱা ধৰণৰ বাক্যবোৰ আমাৰ কি ইম্পাৰেটিভ সেন্টেন্সৰ অন্তৰ্গত। তো এতিয়া আমি আজি চাম কি ৰুল নম্বৰ 6ত যে ইম্পাৰেটিভ সেন্টেন্সবোৰক কেনেকৈ আমি এক্টিভ টু পেসিভ কৰো বা কেনেকৈ তাৰ ভয়েসটো চেঞ্জ কৰা হয় কেনেকৈ কৰা হয় চাওক ইয়াৰ ৰুল এনেকৈ লিখো ওপৰত এক্টিভ টু পেসিভ। এটা কেনেকৈ এক্টিভ টু পেসিভ কৰা হয় ইম্পাৰেটিভ সেন্টেন্সক এতিয়া চাম যে ফাৰ্স্ট আমি কি কৰো এক নম্বৰত we at let আমি কি let এড কৰো let। তো আমাৰ চাওক প্ৰথমতে যেটো আমাৰ ৰুল পঢ়িছিলো ইন্ট্ৰোডাকশন ভিডিওটোত যে কেনেকৈ আমি ভয়েস চেঞ্জ কৰে এক্টিভ টু পেসিভ কেনেকৈ লৈ যায় কিন্তু আজিৰ ভিডিওটো অলপমান বেলেগ হ'ব কাৰণ কি আজি ৰুল 6ত অলপ বেলেগ হ'ব কাৰণ আগৰ সিৰিজটো ফলো নকৰে যে প্ৰথমতে আমি কি লিখিছিলো সাবজেক্ট টু অবজেক্ট টু সাবজেক্ট হিচাপে আহে। তো হেনেকুৱা নহয় অলপমান বেলেগ ধৰণৰ হয় কেনেকৈ হয় মই লিখি দিম এন্ড দেন তাৰ পিছত আমি এক্সাম্পল ডিসকাস কৰিম তেতিয়া আমাৰ সম্পূৰ্ণ ডাউটবোৰ কি ক্লিয়াৰ হ'ব। এতিয়া কি হ'ব প্ৰথমতে আমি let এড কৰিলো দেন আমাৰ কি হয় অবজেক্ট লিখা হয় ৰাইট অবজেক্ট কি লিখা হয় অবজেক্ট লিখা হয় দেন এড বি এটা ভার্ব ইউজ হয় বি ভার্ব আৰু বি এটা ইউজ হয় আমাৰ দেন কি লিখা হয় মেইন ভার্ব তিন মেইন ভার্ব ইন পাস্ট পার্টিসিপল ফর্ম। তো এইখিনি আছে তো ইয়াতে কি আপুনি দেখা পাইছে যে ইয়াতে সাবজেক্টৰ কোনো মেনশন নাই এতে এড কৰো প্ৰথমতে let দেন অবজেক্ট দেন বি দেন মেইন ভার্ব। তো সেই হিচাপত এনে কোনো গ্ৰামাৰত এনেকৈ নাই কিন্তু আমি ইয়াক কি সাবজেক্ট লেস বুলি ক'ব পাৰো গ্ৰামাৰ বা কতো মেনশন নাই এই ওয়ার্ডটো কিন্তু যেহেতু আমি ইয়াতে সাবজেক্ট নাই গতিকে আমি সেন্টেন্সটো কি সাবজেক্ট লেস সেন্টেন্স বুলি ক'ব পাৰো সাইডত এনে লিখি থক সাবজেক্ট লেস বুলি দেন আমি কি কৰিম প্ৰথমতে আমি কি let এড কৰো দেন অবজেক্টটো লিখিম দেন বি এড কৰিম
দেন মেইন ভাৰ্বটো কি পাষ্ট পাৰ্টিচিপল ফৰ্মত হ'ব আৰু চাওক ইয়াতে এটা নোট আছে নোট মানে সদায় এইটো সিৰিজ ফলো নহয় কাৰণ ইম্পাৰেটিভ সেন্টেন্স কিহৰ কাৰণে চাওক মই কওঁ ইম্পাৰেটিভ সেন্টেন্স বুলি ক'লে আমাৰ বেলেগ বেলেগ প্যাটাৰ্নৰ সেন্টেন্সটো থাকিব পাৰে যেনে কিছুমান সেন্টেন্সত কি হ'ব অবজেক্ট থাকিব মেইন ভাৰ্ব থাকিব আৰু কিছুমান এক্সট্ৰা ৱৰ্ডো থাকিব পাৰে যেনে প্লিজ থাকিব পাৰে যেনে ৰিসপেক্টফুলি কেনেকুৱা ধৰণৰ বেলেগ বেলেগ থাকিব পাৰে ৱৰ্ড তো গতিকে কি সেই হিচাপত ভিত্তি কৰি ইম্পাৰফেক্ট সেন্টেন্সৰ কি দুটা ক্যাটেগৰীত ভাগ কৰা ইয়াৰ ভয়েস সেন্সক এটা ক্যাটেগৰী আমি পঢ়িলো যে সিম্পলি তেনেকুৱা ধৰণে and then note এটা আছে নোট টু ফলো কৰিব নোটটো কি sometimes ব্ল্যাক পেনেৰে লিখি দিওঁ নোটটো আগতে লিখি লওক দেন মই বুজাই আছো এটো sometimes we use you are requested you are suggested you are ordered etc then you are advised to হ'ব then আৰু এনেকুৱা ধৰণৰ হয় etc sometimes we use এগেটা when converted voices from active to passive ইয়াত কি লিখা হৈছে চাওক যে sometimes we use you are requested you are suggested you are ordered etc when converted voices from active to passive মানে কি কৈছে you are requested you are suggested you are ordered কেতিয়া active to passive কেতিয়া নোটটো কেতিয়া ইউজ হ'ব এটা আমি যেটা एग्जांपल কৰিম তেতিয়া আমি ভালকে বুজিম তো প্ৰথমতে active to passive কৰা নিয়মটো কি আমাৰ ইম্পাৰেটিভ সেন্টেন্সৰ যে লেট এড কৰা হয় অবজেক্ট লিখা হয় বি এন্ড মেইন ভার্ব এইকেটা মনত ৰাখিব দেন কেটামান ওয়ার্ড যেনে you are requested কেতিয়া হয় যেতিয়া প্লিজ থাকে বুজিম আমি এটা লিখিব না লাগে প্লিজ টু পিছত বুজিব you are requested প্লিজ থাকিলে you are requested হয় এক্টিভত প্লিজ পেসিভত you are requested অর্ডার মানে কি যেটা কমান্ড দিয়া হয় বা কিতিয়াবা কোৱা হয় তাত লৈ যা ইয়াত এনেকুৱা ধৰণৰ তেতিয়া অর্ডার যে টিচারে যেটা স্টুডেন্টক কিবা কয় হোমৱৰ্ক কৰিব কয় তেতিয়া কি সাজেস্টেড বা এডভাইস তো তেনেকুৱা ধৰণৰ তো এইখিনি নোটস খিনি বনাই লওক এতিয়া আমি কি তাৰ एग्जांपल পঢ়িম एग्जांपलবোৰ কৰিলে আমি সম্পূৰ্ণ ডাউটবোৰ ক্লিয়াৰ হ'ব এতিয়া আমি কি রুল নাম্বার 6 ৰ কেইটামান एग्जांपल ডিসকাস কৰিম তো এতিয়া প্ৰথমটো एग्जांपल লৈ আহক যে কি কৈছে ইয়াতে ডু দা ওয়ার্ক ইয়াতে কি প্যাটার্নটো কি ফলো হৈছে চাও ডু টু মেইন ভার্ব আৰু দেন অবজেক্ট হয়নে লিখিব না লাগে বড় এনে মই দি দিছো প্যাটার্নটো মেইন ভার্ব এন্ড অবজেক্টৰ ফলো হৈছে ডু দা ওয়ার্ক মানে কি বুজাইছে এটো তুমি কামটো কৰা বা কামটো কৰিব দিছে তুমি বুজোৱা নাই কামটো কৰিব দিছে আৰু ইয়াতে কোনো ধৰণৰ সাবজেক্ট নাই তো গতিকে আমি কেনেকৈ কৰিম প্ৰথমতে লেট আমি রুল মতে ফলো কৰিম প্ৰথমতে কি হয় লেট তাৰ পিছত কি হয় অবজেক্ট লেট প্লাস অবজেক্ট দেন বি এড হয় বি আৰু মেইন ভাৰ্বৰ কি পাস্ট পার্টিসিপল ফর্ম মানে ডু ডিড ডান এনসারটো কি হ'ব লেট দা ওয়ার্ক বি ডান একদম ইজি এটা আমি নেক্সটটো কৰিবলৈ ট্রাই কৰিম কি কৈছে ৰিড দা বুক সাইলেন্টলি টু কি এক্সট্রা ওয়ার্ড আদার ওয়ার্ড ইয়াতে কি কৈছে ৰিড দা বুক এটা কি প্ৰথমতে কি হ'ব সিমিলারলি লেট অবজেক্ট টু কি দা বুক বি রিডৰ পাস্ট পার্টিসিপল ৰিডে হয় পঢ়োতে আমি কি ৰেড বুলি পঢ়ো ৰেড কেনেকৈ পঢ়িব দিছে সাইলেন্টলি
silently হল similarly ইয়াতে কি let the voice be sent এটো পেসিভত দিয়া আছে বাক্যটো আমাৰ কি এক্টিভ কৰিব লাগে এতিয়া পেসিভটো এক্টিভ কেনেকৈ কৰিম চাও ইয়াত কি হ'ব আমি কি পঢ়ি আছো যেতিয়া আমি এক্টিভ টু পেসিভ কৰো let এড কৰো আৰু be এই দুটা এক্সট্ৰা এড হয় গতিকে প্ৰথমতে আমি কি let টু কাটিব লাগিব দেন be টু কাটিব লাগিব let আৰু be ওকে let আৰু be টু আমি কাটি দিলো তাৰ পিছত কি চাও যে মেইন ভাৰ্বৰ past participle ফৰ্মত আছে কিহৰ কাৰণে আছে সৰি ইয়াতে মেইন ভাৰ্বৰ past participle ফৰ্মত আছে যেতিয়া আমি কি এক্টিভত থাকিব তেতিয়া কি মেইন ভাৰ্বৰ past participle ফৰ্মটো উঠি যাব সিম্পলি past participle ফৰ্মটো উঠি যাব কেনেকৈ কৰিম আমি যে প্ৰথমতে কি আহে প্ৰথমতে কি থাকে আমাৰ মেইন ভাৰ্ব প্লাস অবজেক্ট মই ব্ল্যাক পেনেৰে মই দেখাব বিচাৰিছো প্ৰথমতে কি আহে মেইন ভাৰ্ব প্যাটাৰ্নটো ফলো কৰিব মেইন ভাৰ্ব অবজেক্ট গতিকে কি হ'ব ইয়াতে মেইন ভাৰ্বটো কি চেঞ্জ অবজেক্ট the voice মই এটো প্যাটাৰ্নটো হেই কাৰণে মই চিন দি দিছো যে ইয়াতে এক্টিভটো পেসিভটো এক্টিভ কৰিলে এটো প্যাটাৰ্ন ফলো হ'ব গতিকে চেঞ্জ the voice ইখিনি দেন আমাৰ লাষ্টটো কি কৈছে similarly sing the song similar let then the song then be sung okay sing sang sung let the song be sung এতিয়া নেক্সট আহিল আমাৰ নোট মতে কি হয় চাওক প্ৰথমটো এক্সাম্পল এতিয়া বহুতে খুদিব যে কেতিয়া আমি নোটত কেতিয়া পঢ়িব কাৰণ আমি তো এক্সামত নিদিয়ে আছে নোটৰ পৰা আহিছে নে কৰ পৰা আহিছে তো আমি তো এক্সামত ডাইৰেক্ট কোৱেশ্চন দি দিব আৰু আমাৰ এনসাৰ কৰিব লাগিব তো এক্সামত কেনেকৈ কৰো যে নোট মতে কৰিম নে মেইন নিয়ম মতে কৰিম তো ইয়াতে কোনো চাওক সেন্টেন্সৰ ক্লিয়াৰ ডিফাৰেন্স থাকিব এটা কমন সেন্স হিচাপে চাওক যেনে ইয়াতে মেইন ভাৰ্ব প্লাস অবজেক্ট ফৰ্মত আছে গতিকে আমি কি কৰো আমি মেইন নিয়ম মতে আমি ডাইৰেক্টলি কৰিব পাৰিম কিন্তু ইয়াতে চাওক মেইন ভাৰ্ব অবজেক্ট আছে কিন্তু ইয়াতে এটা প্লিজ বুলি এটা এক্সট্ৰা ওয়ার্ড আছে সাইলেন্টলি টু কি আদার ওয়ার্ডত পৰে কিন্তু প্লিজ টু আদার ওয়ার্ড নহয় প্লিজ টু এটা এক্সট্ৰা ওয়ার্ড হয় যে প্লিজৰ ঠাইত কিবা এটা এক্টিভত প্লিজ থাকিলে পেসিভত বেলেগ হয় ওকে দেন এটো থাক গো টু মেইন ভাৰ্ব ডিয়াৰ টু অবজেক্ট জানো অবজেক্ট নহয় ন গতিকে ইয়াতে অনলি মেইন ভাৰ্বটো আছে আৰু ডিয়াৰটো এটা ঠাই আৰু জাস্ট বুজাইছে যেনে নেক্সট টু চাওক কাম তো এই গোটেইকেইটা সেন্টেন্সে কি মেইন ভাৰ্ব আৰু অবজেক্টৰ ফৰ্মত নাই কোনটো ফৰ্মত নাই মেইন ভাৰ্ব প্লাস অবজেক্ট এই ফৰ্মত এই গোটেইকেইটা সেন্টেন্স নাই মেইন ভাৰ্ব আৰু অবজেক্টৰ ফৰ্মত গতিকে আমি কি এইকেইটা সেন্টেন্সক আমি যেতিয়া এক্টিভ টু পেসিভ কৰিম আমি নোট মতে কৰিব লাগিব তো ইয়াৰ পৰা আমি সিম্পলি মনত ৰাখাৰ কাৰণে বুজিলো যে যেতিয়া মেইন ভাৰ্ব আৰু অবজেক্ট ফৰ্মত থাকে কোনো এটা সেন্টেন্স তেতিয়া এক্টিভ টু পেসিভ কৰিলে আমাৰ কি মেইন নিয়ম মতে হয় আৰু যদি মেইন ভাৰ্ব অবজেক্টৰ ফৰ্মত নাথাকে তেতিয়া আমি কি কৰো নোট হিচাপে যাও নোট হিচাপে কলে কি হ'ব চাওক যেনে প্লিজ ৰিড দ্য বুক প্লিজ টু কি হ'ব অলপ বেলেগ নিয়মত হ'ব ডাইৰেক্টলি ইউ আৰ ৰিকুৱেষ্টেড ইয়াতে টু বহিব টু read you are requested to আহি যাব এক্সট্ৰা you are requested to read the book যেনে ইয়াতে go dear to কি অৰ্ডাৰ বুজাইছে you are ordered to go dear বা suggest to হ'ব suggest যেনে come here you are ordered to হ'ব বা suggested you are ordered or নাইবা suggested
to come here হ'ল you are ordered or you are suggested to come here আমি কেনেকৈ কৰিলো এইখিনি যে কি কলো আকৌ এবাৰ ৰিপিট কৰিব বিচাৰিছো যে মেইন ভাৰ্ব আৰু অবজেক্টৰ ফৰ্মত যদি থাকে কোনো এটা সেন্টেন্স যদি ইম্পাৰেটিভ সেন্টেন্স হয় মানিলো কিন্তু যদি মেইন ভাৰ্ব আৰু অবজেক্টৰ ফৰ্মত থাকে দেন আমাৰ ম্যাক্সিমাম টাইম থকাও দিব পাৰে কেতিয়াবা নথকা দিব পাৰে গতিকে মেইন ভাৰ্ব আৰু অবজেক্টৰ ফৰ্মত থাকিলে কি হয় আমাৰ নিয়মমতে লিখিম আমি নিয়মমতে কৰিম আমাৰ কোনটো নিয়মত কৰিম প্ৰথমটো নিয়ম নহয় ইম্পাৰেটিভ সেন্টেন্সক কেনেকৈ কৰে তাৰ নিয়মমতে যদি মেইন ভাৰ্ব অবজেক্টৰ ফৰ্মত নাথাকে কেনেকুৱা ধৰণৰ সেন্টেন্স যেনে ইয়াতে প্লিজ এটা আছে এক্সট্ৰা যেন গো ডিয়াৰ কাম হিয়াৰ তেনেকুৱা ধৰণৰ বা ডু ডেট তেনেকুৱা ধৰণৰ কিছুমান ৱৰ্ড থাকে সেন্টেন্স থাকে সৰি সেইবোৰত আমি কি নোট হিচাপে কৰিম তো এইখিনি মই ভাবিছোঁ সকলোৱে বুজি পাইছে নোটছখিনি বনাই লওক এতিয়া আমি নেক্সট ৰুল নাম্বাৰ 7 লৈ আগবাঢ়িম এতিয়া আমি ডিসকাস কৰিম ৰুল নাম্বাৰ 7 এটা ৰুল 7 এ কি কয় চাওক ইয়াতে অবজেক্টলেস সেন্টেন্স আগতে কি আছে আমাৰ ইম্পাৰেটিভ সেন্টেন্স দ্যাট ইজ সাবজেক্টলেস সেন্টেন্স এতিয়া আমি কি অবজেক্টলেস সেন্টেন্স তো অবজেক্টলেস সেন্টেন্সত কি হয় আমি কি কৰো সৰি ব্লু পেনটো লৈ লও ব্লু পেনেৰে লিখিলো যে someone anyone বা somebody দিয়া হয় কেতিয়াবা known বা no one people they he she এড কৰিব পাৰো আমি কেতিয়াবা আদি এটসেট্ৰা এড কৰি কিনে কি হয় when it converted voices from আটাইতকৈ ইম্পৰ্টেন্ট লাইন কিহৰ কাৰণে যে not active to passive that is passive to active মানে কি চাও যে অবজেক্টলেস সেন্টেন্স মানে কি অবজেক্টটো কোত না থাকিব পেসিভত যেতিয়া আমি পেসিভত থাকে সেন্টেন্স এটা তেতিয়া কি হয় তাৰ অবজেক্টটো না থাকে মানে অবজেক্টলেস হৈ থাকে যেতিয়া আমাৰ কি এক্টিভলৈ লৈ যাও তেতিয়া আমি এক্সট্ৰা এটা নতুনকে সাবজেক্ট এটা এড কৰো কিহৰ কাৰণে মানে কি পেসিভত আমাৰ কি অবজেক্ট নাই যদি পেসিভত অবজেক্ট না থাকে তেতিয়া পেসিভটো যেতিয়া আমি এক্টিভ কৰিম এক্টিভলৈ যেতিয়া আনিম তেতিয়া কি আমাৰ অবজেক্টটো যেতিয়া সাবজেক্ট হ'ব তেতিয়া আমি সাবজেক্টটো কি দিম সাবজেক্ট দিবলৈ আমাৰ একো নাথাকিব কাৰণ যেহেতু পেসিভত তাতে অবজেক্ট নাই পেসিভত অবজেক্ট নাই মানে কি এক্টিভত আমাৰ তাতে সাবজেক্ট নাথাকিব গতিকে যেতিয়া আমি এক্টিভ কৰো তেতিয়া এক্সট্ৰা সাবজেক্ট এটা আমি নিজাকৈ এড কৰো হেকেটা কি someone anyone known people they ইত্যাদি পৰা যিকোনো এটা আমি এড কৰো এতিয়া আমি এক্সাম্পলৰে বুজিবলৈ ট্ৰাই কৰো যে কি হ'ব চাও ফার্স্ট এক্সাম্পল যে the dead body was removed from the street মানে এটো কি বুজিম আমি পেসিভত দিয়া আছে the dead body was removed from the street যেতিয়া আমি তাক এক্টিভ কৰিম কেনেকৈ কৰিম চাও was to উঠি যাব was to কিৰ কাৰণে উঠি যায় যেটো এটো কি ভাৰ্ব এটা এক্সট্ৰা এড হয় যেতিয়া আমি পেসিভত থাকে তেতিয়া যে এক্টিভৰ কৰো বা ইজিলি আমি বুজিবলৈ হলে প্ৰথমতে আমি এটা সাবজেক্ট ধৰি লও ইয়াতে আমি এটা সাবজেক্ট ধৰি লও মানে কি চাও the dead body was removed from the street by someone এটা অবজেক্টলেস হৈ আছে by someone মানে কি পেসিভত আমাৰ কি হয় যেটো অবজেক্ট না থাকে অবজেক্টলেস হৈ থাকে আমি এটা অবজেক্ট আমি ধৰি ললো কি ধৰিছো আমি someone anyone ধৰিব পাৰে নিজৰ ইচ্ছামতে আমি by someone বুলি ধৰি লৈছো ইয়াক যেতিয়া আমি কৰিম এক্টিভলৈ যেতিয়া কৰিম কেনেকৈ কৰিম someone অবজেক্টটো কি সাবজেক্ট হ'ব someone যেটো পাষ্টত আছে পাষ্টত থাকিলে কি ৰিমুভড হ'ব someone removed the dead body ইখিনি আমি মুছি দিও from the street okay then আমি next example ৰে আহো কি কৈছে ইয়াতে চাও my pen has been stolen এটা আমি এটা ধৰি লৈছো যে কি by someone এটা আমি কি ধৰি লৈছো কি হ'ব দেন যে someone টো আগত আহি যাব মানে অবজেক্টটো আমি কি একচুয়ালি পেসিভত আমাৰ এটা অবজেক্ট ধৰি লব লাগে সিম্পলি হেতু বুজিব আমাৰ বাকি আমি একোৱে কৰা নাই জাস্ট আমি এটা অবজেক্ট ধৰি লৈছো আৰু বাকিখিনি সেম আগতে আমাৰ কি এটো ইম্পাৰেটিভ সেন্টেন্স মতে নহয় কিন্তু লেটস সেট এক্সট্ৰা এড কৰি নিদিব
ইয়াতে কি হয় প্ৰথমতে আমি যে পঢ়িছিলোঁ যেনে ভইচৰ ইন্ট্ৰোডাকশ্যনত যে ভইচ কেনেকৈ চেঞ্জ কৰে সবখিনিয়ে সেম ৰুলে ফলো হ'ব জাষ্ট আমি এটা অবজেক্ট এটা ধৰি ল'ব লাগে এতিয়া কি হ'ব চাওক someone has been stolen বিনটো উঠি যাব বিনটো কি যেহেতু এটো পেসিভত আছে গতিকে বিনটো হৈছে গতিকে বিন উঠি যাব এটো কি প্ৰেজেন্ট পারফেক্ট টেন্সৰ বাক্য গতিকে someone ৰ লগত কি হ'ব someone has stolen কি কৰিছে my pen ইজি হয় এটো লিখি দিব আকৌ জাস্ট মই এক্সাম্পলৰ কাৰণে মই লিখি দিছো বুজি পাবৰ কাৰণে যে ইয়াতে এটা someone এটা অবজেক্ট এটা ধৰি লোৱা হয় কোড পেসিভত ধৰি লোৱা হয় এতিয়া চাওক ইয়াত কি কৈছে the pen is not lost মানে কি কোনো কলমটো হেৰুৱা নাই মানে এটো কি হ'ব নেগেটিভ সেন্টেন্স গতি নেগেটিভত কি হয় নন হয় নন বা আমাৰ কি no one যিকোনো লিখিব পাৰো যে নন লস is to উঠি যাব নন লস বা no one lost the pen non lost the pen বা আমি কি no one lost the pen lost to কি past participle আছে যেতিয়া আমি active লৈ আনো কি কৰো আমি তাতে যেটো আমাৰ কি যেটো প্ৰেজেন্ট টেন্স হয় গতিকে প্ৰেজেন্ট ফৰ্মটো বহিব ভাৰ্বৰ আৰু the pen ঠিক তেনেদৰে আমি এটো কৰিম কি কৰিম এতিয়া যে এটো চাও এটো এক্টিভত দিয়া আছে এবাৰ আমাৰ কি এক্টিভত দিয়া আছে আমাৰ কি কৰিব লাগে পেসিভলৈ লৈ যাব লাগে গতিকে আমাৰ যেহেতু আমি জানো কি এক্টিভত আমাৰ এক্সট্ৰা এটা সাবজেক্ট এটা আহি যায় মানে পেসিভত কৈ কিনে সিম্পলি এটো কৰিলে কি হয় যেনে people speak english ইখিনি তো আদাৰ ওয়ার্ড ইখিনি আমাৰ as it is বহিব গতি ইংলিশ is যেটো প্ৰেজেন্ট টেন্সৰ বাক্য গতি ইংলিশ is spoken speaker past participle from কাৰ দ্বাৰা ইয়াতে কি হয় by people এই বাক্যটো যদি চাওক people speaks english is spoken by people কিন্তু আমাৰ আমি জানো কি এটো অবজেক্টলেস গতিকে আমাৰ people টো এক্সট্ৰা এড হৈছে গতিকে আমি কি people টো আমি ইয়াত লিখিব নোৱাৰো নিলিখিলে কি হ'ব চাওক কি হ'ব এতিয়া english is spoken all over the world simple কি কৰিলে আমি জাস্ট আমি যেটো এক্টিভত থাকিলে আমাৰ কি আমি জানো কি এক্সট্ৰা এটা সাবজেক্ট এড হয় গতিকে পেসিভত সেই সাবজেক্টটো কৈ কিনে অবজেক্ট নহয় গতিকে আমাৰ যেটো অবজেক্টলেস সেন্টেন্স গতিকে আমি কি লাস্ট এক্সাম্পলটো সিমিলার এটো কি আছে the letters have been posted এটো যেটো পেসিভতে আছে the letter have been posted মানে লেটাৰটো চিঠিত পোস্ট কৰা হৈছিল কিন্তু কোনে কৰিছিল এটো দিয়া নাই গতিকে আমি এটা সাবজেক্ট ধৰি ললো যে সাপোজ এবাৰ ডে ধৰিলো anyone somebody day যিকোনো ধৰিব পাৰে ডে লগত কি হয় ডে লগত have been to উঠি যাব গতিকে they have posted the letters ইয়াতে এটা বস্তু আমি মই এটা someone লৈ কিনে এবাৰ দেখাব বিচাৰিছো যদি someone দিয়া হয় ডে মানে কি প্লুৰাল নাম্বাৰ গতিকে প্লুৰাল নাম্বাৰৰ ক্ষেত্ৰত কি হয় have হয় যেটো এটা someone লিখিলে ইয়াতে আমাৰ কি হ'ব has someone has posted the letter জাস্ট এই কথাটো মনত ৰাখিব যে ডে লিখিছো কাৰণে ইয়াতে have হৈছে আৰু someone anyone লিখিলে has হ'ব মই ভাবিছো এইখিনি সকলোৱে বুজি পাইছে লাস্ট এতিয়া আমি কি কেইটামান ইন্টাৰগেটিভ সেন্টেন্স লম আৰু কেইটামান নেগেটিভ সেন্টেন্স লম কেইটামান এক্সাম্পল পঢ়িম হেবোৰ সেন্টেন্সৰ কোনো ধৰণৰ পারফেক্ট ৰুল নাই গতিকে আমি জাস্ট আমি কেইটামান এক্সাম্পল প্ৰেক্টিস কৰিম তো এইখিনি সকলোৱে নোটছখিনি বনাই ল'ব আমি এতিয়া কি ডিসকাস কৰিম ইন্টাৰগেটিভ সেন্টেন্স মানে কি কোৱেশ্চন মাৰ্ক বুজায় আমাক আদাৰৱাইজ কি প্ৰশ্নবোধক বাক্য ইয়াক আমি এক্সাম্পলৰ হয় পঢ়িম তাৰ আগতে চাওক ইয়াতে দুটামান কথা মনত ৰাখিব যেনে ডু ডাস থাকিলে
এক্টিভত যদি ডু ডাজ থাকে পেছিভত কি হয় এম ইজ আৰ পেছিভত এম ইজ আৰ আৰু ইয়াতে যদি ডিড থাকে কি হ'ব ৱাজ নাইবা ৱেৰ এই দুটা কথা মনত ৰাখিব দেন আমি ইয়াৰ এক্সাম্পলটোৰে চাওঁ কি কৈছে আৰ ইউ ৰিডিং দ্য বুক সিম্পলি আগৰ নিয়ম মতে আৰ ইউ ৰিডিং দ্য বুক কি হয় এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য তো সিম্পলি আপুনি প্ৰথমতে কি যদি টান পায় ডাইৰেক্ট ইন্টাৰগেটিভটো আমি কি এক্টিভৰ পৰা পেছিভ কৰোতে টান পালে কি কৰিব প্ৰথমতে ইয়াক পজিটিভ বনাই ল'ব পজিটিভ কেনেকৈ বনাই আৰ ইউ ৰিডিং দ্য বুকটো পজিটিভ কেনেকৈ বনাই ইউ আৰ ৰিডিং দ্য বুক সিম্পলি আৰটো কি কৰিব ইয়াতে ট্ৰান্সফাৰ কৰিব যদি এনেকৈ কৰিবলৈ টান পায় কেনেকৈ কৰিব আৰটো ইয়াত দিলে কি হয় ইউ আৰ ৰিডিং দ্য বুক ইয়াক আমি যেতিয়া সলভ কৰিম কি হ'ব দ্য বুকৰ লগততো এম ইজ আৰৰ পৰা কি হ'ব ইজ দ্য বুক ইজ বিং ৰেড বাই ইউ দ্য বুক ইজ বিং ৰেড বাই ইউ কিন্তু কি যেহেতু এইটো ইণ্টাৰগেটিভ সেন্টেন্স ইজটো আগত আহি যাব ইজ দ্য বুক আইএনজি থাকিলে কি হয় আগতে কোৱা হৈছিলে কি হয় বিং ৰেড কাৰ দ্বাৰা বাই ইউ সিম্পল গতিকে কি হ'ব এইটো পজিটিভ বনালে কি হ'ব দ্য বুক ইজ বিং ৰেড বাই ইউ কিন্তু যেহেতু এইটো কি ইণ্টাৰগেটিভ সেন্টেন্স গতিকে আমি ইজটো কি ইয়াৰ পৰা আমি আগত আনিছোঁ এইখিনিয়ে নিয়ম গতিকে আমি সেকেন্ডটো আমি ডাইৰেক্টলি কৰিবলৈ ট্ৰাই কৰোঁ কেনেকৈ কৰিম হেভ ইউ সিন দ্য জু মানে কি হ'ব ইয়াতে পজিটিভ কৰিলে কি হ'ব ইউ হেভ সিন দ্য জু এইটো কি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য হ'লে কেনেকৈ কৰোঁ আমি হেভ ইউ সিন দ্য জু ইউ হেভ সিন দ্য জু কেনেকৈ কৰিম দ্য জু হেজ বিন সিন বাই ইউ গতিকে ইয়াক কেনেকৈ কৰিম হেজটো আগত আহিব হেজ দ্য জু হেজ দ্য জু been seen by you has the zoo been seen by you হলনে বুজি পাইছে হয় এতিয়া কি কৈছে ডু ইউ নো মি গতিকে ডু থাকিলে কি হয় আমি জানো এম ইজ আৰৰ পৰা যিকোনো এটা বহিব গতিকে ডু ইউ নো মি গতিকে কেনেকৈ বহিব এতিয়া চাওক ডু ইউ নো মি মিটো আগত আহি যাব আই এইটো প্ৰথমতে ইউ নো মি পঢ়ক ইউ নো মিটো কি হ'ব আই প্ৰেজেন্ট টেন্সৰ বাক্য গতিকে কি আইৰ লগত কি হ'ব এম ইজ আৰৰ পৰা যিকোনো এটা হ'ব ডু আছে ডু থাকিলে কি হয় এম ইজ আৰৰ পৰা যিকোনো এটা গতিকে কি হ'ব আইৰ লগত এম হ'ব এম গতিকে এমটো ইয়াত নবহে ক'ত বহিব আগত বহিব কিয় কাৰণ এইটো কি ইণ্টাৰগেটিভ সেন্টেন্স গতিকে এম আই নো টু কি হ'ব পাষ্ট পাৰ্টিচিপল ফ্ৰম নোন আৰু ইয়াতে বাই নহয় কি হ'ব টু প্ৰিপজিশ্যন টু ইউ ইজি এম আই নোন টু ইউ অ'কে এতিয়া আমি কি ডিছকাছ কৰিম ইয়াতে অলপ চাব এইকেইটা আৰু এটা নোট মনত ৰাখিব যদি এক্টিভত আমাৰ কি হু থাকে পেছিভত টু হোম অৰ বাই হোম টু হোম কেতিয়া পৰে নো ভাৰ্বৰ লগত টু হোম বহে আৰু আদাৰৱাইজ কি বহিব আমাৰ বাই হোম অ'কে আৰু কি চাব যেনে why when where থাকিলে কি হয় etc থাকিলে no change ওকে এইখিনি মনত ৰাখিব দুটা পইণ্ট দি দিছো আপোনালোকেও কি কৰিব সাইডত লিখি থব যে হু থাকিলে টু হোম বা বাই হোম আৰু দেন why when where which এনেকুৱা ধৰণৰ কিবা থাকিলে কি হয় নো চেঞ্জ তাৰ কোনো ধৰণৰ এক্টিভ টু পেছিভ কৰিলে ডাইৰেক্টলি সেম বহি যাব কোনো ধৰণৰ চেঞ্জ নহয় তো ইয়াৰ এক্সাম্পল কৰিম কি
who wrote the letters to whom to অকল নোৰ ক্ষেত্ৰত হয় অকল নো দেন আমাৰ কি by whom ইয়াক কেনেকৈ কৰিম by whom whose জাগাত কি হ'ব by whom ইয়াতে অলপ গিভ দিছো by whom কি কৰিছে by whom the letter to আগত আহি যাব by whom the letter যেটো কি past tense বাক্য গতিকে কি was হ'ব written by whom the letter was written okay by whom the letter oh sorry was to কি হ'ব আগত আহি যাব তো মোৰো ভুল হৈছে গণ্ডগোল হৈ যায় একো কথা নাই by whom was to আগত আহি যাব কাৰণ কি ইন্টাৰগেটিভ সেন্টেন্স by whom was the letters written by whom was the letters written the letter written okay এতিয়া আমি নেক্সট এক্সাম্পল লৈ যাও কি কৈছে why has he asked me the question গতি why to কি হয় আমাৰ সেম বহি যাব why সেম বহি গল he has asked me the question এটো কি present perfect tense বাক্য গতি সিমিলারলি কৰিম যেটো অবজেক্ট দা কোৱেশ্চন টু কল হ'ব পাৰে আৰু মি কো ল'ব পাৰে মানে মি টু তো মি টু ললে কি হ'ব চাও why has to আগত আহি যাব মানে আমি কি দা কোৱেশ্চন টুক লৈ কিনে কৰিছো why has যদি মি টু আগত আহি যায় তেতিয়া কি হ'ব have হ'ব why have I asked the question তেনেকে হ'ব আৰু আদাৰৱাইজ আমি কি দা কোৱেশ্চন টুক আমি অবজেক্ট হিচাপে লৈছো ইয়াকো আমি ল'ব পাৰো ইয়াকো ল'ব পাৰো দা কোৱেশ্চন টু ললে কি হ'ব why has the question কি হৈছে তো been কি কাৰণে হ'ল যেটো এটো কি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য why has the question been asked the question being asked me কাকু দিছিল মোক asked me by him কি কৈছে ইয়াতে why has he asked me the question গতিকে কি হৈছে why has the question been asked me by him ইয়াক আপুনি চাওক যদি ডিফিকাল্ট লাগে কি হয় why to why হয় দেন ইয়াক কি পজিটিভ কৰি লব পজিটিভ কেনেকৈ কৰিব has to ইয়াত ভিতৰত ভৰাই দিব has to ইয়াত ভৰাই দিলে কি হ'ব he has asked me the question ইয়াক আমি কেনেকৈ কৰিম তাৰ পিছত the question to ল'ব পাৰো me the question to ললে কি হ'ব the question has been has to কি actually has to ইয়াত আছিল পজিটিভ থাকিলে ইয়াত তাৰ পৰা ইয়াত আহি গল কি হৈছে he has asked me the question has been asked me by him simple গতি next last example to কি কৈছে who knew her who থাকে যদি নো ভাৰ্বৰ ক্ষেত্ৰত কি হয় to whom এইটো কি past tense আছে গতি ইয়াতে was হ'ব was she known কি কৈছে ইয়াতে to whom was she known okay whose জাগাত to whom হল then past tense বাবে ইয়াতে was to আগত হয় পজিটিভ থাকিলে কি হয় she was known গতিকে ইন্টাৰগেটিভ সেন্টেন্স গতিকে was to আগত আহি গল এতিয়া আমি কি এইখিনি সকলে মই ভাবিছো বুজি পাইছে গতিকে এতিয়া আমি নেগেটিভ সেন্টেন্স লৈ যাম এইখিনি নোটস কিনি বনাই লও এতিয়া আমি কি ডিসকাস কৰিম নেগেটিভ সেন্টেন্সৰ সিমিলাৰলি এটো মনত ৰাখিব যে ডু ডাজ থাকিলে কি হয় এমিসাৰ আৰু ডিড থাকিলে কি হয় was নাইবা were তিয়া এক্সাম্পলৰ হয় বুজিবলৈ ট্রাই কৰো কি হ'ব চাও his address is not known to me এটো কি পেসিভত দিয়া আছে আমাৰ কি কৰিব লাগিব এক্টিভলৈ লৈ যাব লাগে গতি কেনেকৈ লৈ যাও টু উঠি যাব
আৰু যেটো এটো পেসিভত ইজ নট আছে পেসিভত ইজ কেতিয়া হয় যেতিয়া নেকি আমাৰ কি এক্টিভত সৰি পেসিভত ইজ কেতিয়া ঠিক আছে পেসিভত ইজ কেতিয়া হয় যেতিয়া নেকি এক্টিভত ডু বা ডাজ যিকোনো এটা থাকে গতিকে ইয়াত নিশ্চয় কিবা এটা আছে ডু বা ডাজ কি আছিল এতিয়া আমি পঢ়িম যে এটো অবজেক্টটো কি হৈছে মি গতিকে উল্টা হ'ব উল্টা হয় কি আই ইয়াতে কি হ'ব ইজ নটৰ জায়গাত কি হ'ব ডু বা ডাজ গতিকে আইৰ লগত কি হয় আইৰ লগতটো ডাজ নহয় কাৰণ ডাজটো কেতিয়া থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে আমাৰ কি হ'ব আই ডোন্ট প্ৰেজেন্ট টেন্সৰ বাক্য গতিকে নো হ'ব I don't know his address. I don't know his address. Then next question to ki koise I don't know him. Similar question. Prothom to aru second to similar, third aru fourth to similar. Just amar ki ta tense bu belek. Yate tense to same. Kintu ki eta passive to active eta active to passive. Koti yak ami active to passive loi jab lage. Similarly ami yak ami ki এটো ধৰণে প্ৰকাশ কৰিম কেনেকৈ প্ৰকাশ কৰিম চাও যে আই ডোন্ট নো হিম হিমটো আগত আহি যাব কি হি ডোন্ট থাকিলে কি হয় ডু নট এম ইজ আৰ গতিকে হিৰ লগত কি হ'ব ইজ হি ইজ নট নো ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফ্ৰম নোন থাকিলে কি হয় টু প্ৰিপজিশন টু মি আই টু কি হ'ব মি he is not known to me 3 নম্বৰ কোৱেশ্চনটো কি কৈছে he does not play cricket cricket to আগত আহি যাব অবজেক্ট আমাৰ একদম প্ৰথম নিয়ম মতে হয় জাস্ট আমাৰ কি নেগেটিভত ইয়াতে কি ডাজ ডু ডাজ হেবোৰ চাব লাগে নেগেটিভ বাক্যবোৰ চাব লাগে তো কেনেকৈ হয় চাও ক্ৰিকেট কি হ'ব আগত আহি গ'ল ক্ৰিকেটৰ লগত ভাৰ্বটো কি হ'ব ডাজ নট থাকিলে কি হয় ডাজ নট থাকে এম ইজ আৰ গতিকে ক্ৰিকেটৰ লগততো এম বা আৰ নহয় ক্ৰিকেটৰ লগত কি হয় ইজ ক্ৰিকেট ইজ নট প্লেড পাষ্ট পাৰ্টিসিপল ফৰ্ম দেন সাবজেক্টটো কি হয় অবজেক্ট প্লেড সৰি প্ৰিপজিশন বহিব বাই প্ৰিপজিশন দেন সাবজেক্টটো কি হয় অবজেক্ট হিটো কি হ'ব হিম ক্ৰিকেট ইজ নট প্লেড বাই হিম বুজি পাইছে মই ভাবিছোঁ সকলোৱে বুজি পাইছে এতিয়া কি হ'ব 4 নম্বৰটো হি হেজ নট played cricket এটো কি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য গতিকে এটা আগত আহি যাব ক্ৰিকেট আহিল দেন কি হ'ব হেজ নট টু কি হয় ক্ৰিকেটৰ লগত হেজ হয় হেভ টু নহয় ক্ৰিকেট হেজ নট বিন আহি যাব যে বিন কিয় কাৰণ এটো কি প্ৰেজেন্ট পাৰফেক্ট টেন্স মতে কি হয় হেজৰ পিছত বিন গতিকে হেজ নট টু আমাৰ এফেক্ট নকৰে নহয় নটে আমাৰ সেন্টেন্সটো এফেক্ট নকৰে জাস্ট আমাৰ কি টেন্স মতে বহি যাব ক্ৰিকেট হেজ নট বিন প্লেড বাই হিম হৈছে ক্ৰিকেট হেজ নট বিন প্লেড বাই হিম তো এইখিনিতে মই ভিডিওটো শেষ কৰিছোঁ এইখিনি আছিল আমাৰ ভয়েসৰ গোটেইখিনি টপিক প্ৰথমটো ভিডিওৰ পৰা থাৰ্ড ভিডিওলৈকে তো আজি আমাৰ ভিডিওটো শেষ কৰিছোঁ আৰু টপিকটো এতিয়া আমি নেক্সট ভিডিওত আমি নতুন টপিকলৈ আগবাঢ়িম তো যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব চেনেলটোলৈ নতুন হোৱা সকলে সাবস্ক্ৰাইব কৰিব আপোনালোকৰ লগৰ যদি কোনোবা যদি প্ৰিপাৰেচন কৰি আছে কোনো ধৰণৰ বোৰ্ড বা এন্ট্ৰেন্সত তেওঁলোকলে আমাৰ ভিডিওবোৰ শেয়াৰ কৰিব আৰু তেওঁলোকক আমাৰ ভিডিওটো বোৰ চাবলৈ ক'ব আৰু এইখিনি কয় ভিডিওটো শেষ কৰিছোঁ ধন্যবাদ